আজি আমি ক'বলগীয়া কথাটো তেনেকুৱা আমাৰ APHLC 6 শিডিউল মতে যিসকলে নন ট্ৰাইবেল সব নন ট্ৰাইবেল নহয় ইলিগেল নন ট্ৰাইবেল সকলৰ নামটো ভোটাৰ লিষ্টৰ পৰা আমি কেনসেল কৰিম বুলি কৈ আছিলোঁ আইন মতে বুলি কিন্তু আমি সেইটো কৰিব পৰা নাই নোৱাৰা কাৰণটো হৈছে আমি পাৱাৰত অহা নাই আমি ইলেকশ্যন জিকা নাই সেইকাৰণে আমি কৰিব পৰা নাই আমি ইলেকশ্যন নিজিকোতে আমাৰ বিজেপি চৰকাৰে BLO সকলক লৈ পেলাই আমাৰ ট্ৰাইবেল সকলৰ খিলঞ্জীয়া অসমীয়াসকলৰ আৰু আদিবাসীসকলৰ নামটো ভোটাৰ লিষ্টৰ পৰা বহুত কাটি দিলে এই যোৱা ইলেকশ্যনত এই এতিয়া চলি থকা ইলেকশ্যনত এটা ঠাইতো 26 জন বোলে কাটিছিল মই এতিয়ালৈকে আমি এই ডেটাটো কালেকশ্যন কৰি আছোঁ আমি বিচাৰি আছোঁ আমি পিছত দিম এইটো ক'ত এনেকুৱা হৈছে আমি কম সেইটো দেখুৱাই দিম আপোনালোকক কিন্তু আমি সেইকাৰণে চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়ালৈ মেমৰেণ্ডাম পঠিয়াইছোঁ আমাৰ কমপ্লেইন যে যিমান এইটো কাটা হৈছে নামটো আকৌ সোনকালে সোমোৱাব লাগে আৰু যিসকলে BLO বা অন্য অফিচাৰসকলে যিবিলাকে ইনভলভ হৈছে এইটো কামত এই বেয়া কাম কৰাটো আমাৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটা কাম কৰাটো তেওঁলোকক পানিছমেণ্ট দিব লাগে বুলি আমি দাবী জনাইছোঁ আমি পোষ্টত পঠিয়াই দিম এতিয়া সময় নাই সোনকালে পঠিয়াব লাগে সেইকাৰণে পোষ্টত পঠিয়াই আছোঁ আজি পঠিয়াই দিম লগতে দুখৰ কথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সৰু ট্ৰাইবেল কণ্ট্ৰেক্টৰসকলক বিল দিব পৰা নাই মাষ্টৰসকলক টিচাৰ্ছসকলক দৰমহা দিব পৰা নাই আৰু অন্য ডিপাৰ্টমেণ্টসকলৰ যিবিলাক এমপ্লয়িজ তেওঁলোকক দৰমহা দিব পৰা নাই এনেকুৱা অৱস্থাতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফাণ্ডৰ পৰা 14 কোটি উইথড্ৰ কৰি এই টকাৰে পাব্লিক এক্সচেকাৰৰ ৰাইজৰ টকাৰে গভৰ্ণমেণ্টৰ টকাৰে তেওঁলোকে ভিয়েটনামলৈ ট'ৰ গৈছে এনজয়মেণ্ট ট'ৰ একো কাম নাই মাত্ৰ এনজয় কৰিবলৈ তেওঁলোকে বহুত টকা আছে নিজৰ ভিতৰত ডনেশ্যন কৰি পেলাই ছাবস্ক্ৰাইব কৰি পেলাই যাব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে সেইটো নকৰিলে PNRD টকাৰ 14 crores আৰু 14 crores লাগে জানো ভিয়েটনামলৈ যাবলৈ 30 জন মানুহ 30 জন CM EM আৰু MSC সকলৰ 30 জন যাবলৈ 14 কোটি টকা খৰচ কৰিছে তেওঁলোকে ঘূৰি আহিলে তেওঁলোকে ফৰেইন যাব পৰাৰ কাৰণে আমি একো বেয়া পোৱা নাই ময়ো গৈছোঁ আমিতো নিজৰ টকাৰেহে গ'লোঁ এতিয়া আমাৰ অৱস্থা মানুহবিলাক খাবলৈ চাউল নাই ঘৰ নাই তেওঁলোকৰ ঘৰ এই ধুমুহাত আৰু হেল ষ্টৰ্মত বহুত ভাঙি গ'ল তেওঁলোকক দিব নোৱাৰে কিন্তু তেওঁলোকে এনজয় কৰিবলৈ 14 কোটি টকা খৰচ কৰিলে ৰুৰেল ডেভেলপমেণ্টৰ ফাণ্ড সেইটো আমি অপ'জ কৰিছোঁ আৰু এইটো মডেল কোড অফ কণ্ডাক্ট থাকোঁতে ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট থাকোঁতে মডেল কোড অফ কণ্ডাক্ট ভায়লেট কৰি তেওঁলোকে এই ফৰেইন ট'ৰটো কৰিছে গভৰ্ণমেণ্ট টকাৰে পাব্লিক টকাৰে সেইটো আমি অপ'জ কৰিছোঁ আমি জনাই দিছোঁ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়ালৈ আৰু লগতে যিমান নামটো ভোটাৰ লিষ্টৰ পৰা ট্ৰাইবেলসকলৰ নাম যিমান কাটা হৈছে সেইবিলাক সোনকালে আকৌ ৰিএণ্ট্ৰি কৰিব লাগে আৰু যিবিলাকে এইটো কৰিছে এইটো পানিছমেণ্ট তেওঁলোকক শাস্তি দিব